নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো 8326টা হাৱালদাৰ তথা এমটিএছ পদৰ অনলাইন আবেদন এতিয়াও হৈ আছে আৰু এই অনলাইন আবেদনৰ ডেটটো 4 আগষ্টলৈকে পিছুৱাই দিয়া হৈছে তো আপোনালোকৰ হাতত এতিয়াও 4 দিন সময় আছে যদি আপোনালোকে এই পদখিনিৰ বিষয়ে গম পোৱা নাছিলে কম সময়তে এই ভিডিঅটোত গোটেইখিনি তথ্য গম পাব আহক ভিডিঅটো আৰম্ভ কৰোঁ আৰু ইতিমধ্যে আমি এডিআৰিৰ বাবে ফুল লেন্থৰ মক টেষ্ট 10টা প্ৰস্তুত কৰিছো পিডিএফ হিচাপে আছে আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি সলভ কৰিব পাৰিব লগতে ইয়াৰ বেক সাইডত এনসাৰ কি বিলাকো দিয়া আছে আৰু আপোনালোকে পিছত মিলাই চাব পাৰিব মাত্ৰ 150 টকাত 150 টাকৈ এমসিকিউ থকা এই 10টা মক টেষ্ট আপোনালোকে কিনি ল'ব পাৰে পিডিএফ তো এইখন হৈছে অফিচিয়েল নোটিছ আৰু ইয়াতে চাওক এসএসসি মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ এমটিএছ আৰু হাৱালদাৰ পোষ্টৰ যি ভ্যাকেন্সি আছিলে মুঠ ভ্যাকেন্সি হৈছে 8300 সামথিং আৰু ইয়াতে এই নোটিছখন আজি প্ৰকাশ কৰিছে ইয়াৰ আগতে 31 জুলাই 2024 আছিলে লাষ্ট ডেট কিন্তু এতিয়া আপোনালোকৰ বাবে সময় আছে আপ টু 4 আগষ্টলৈকে 3 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকে পেমেন্টটো 4 আগষ্ট পৰ্যন্ত কৰিব পাৰিব আৰু লগতে যদি আপোনালোকে এপ্লাই কৰাৰ পিছত দেখে যে কিবা ভুল হৈছে তেনেহলে আপোনালোকে 16 আগষ্ট আৰু 17 আগষ্টত এপ্লিকেশন বিলাক কাৰেকশন কৰিব পাৰিব ধৰিলক আপোনাৰ ডেট অফ বাৰ্থ বা তেনেকুৱা কিবা ভুল হৈ গৈছে তেনেহলে হেতু পুনৰ কাৰেকশন কৰিব পাৰিব এতিয়া চাওক যি সকলে এই পোষ্টখিনিৰ বিষয়ে গম নাপায় তেওঁলোকক জনাও যে ইয়াৰ যেটো কম্পিউটাৰ বেস এক্সামিনেশন হেতু অক্টোবৰ নৱেম্বৰ 2024 তে অনুষ্ঠিত হ'ব অৰ্থাৎ অক্টোবৰ নৱেম্বৰ মাহত আপোনালোকে এক্সাম দিবই লাগিব হেতু আপোনালোকে ধৰিলক আৰু ইয়াৰ এক্সাম যেহেতু এবাৰ অসমীয়া মাধ্যমতো থাকিব ইয়াৰ আগৰবাৰো হৈছে তো আপোনালোকে অসমীয়াতে পঢ়িব পাৰে আৰু এই পদখিনি ক্ষেত্ৰত আপোনালোকৰ কোৱালিফিকেশন হৈছে মাথো মেট্ৰিক পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশন আছে গ্ৰেজুৱেচন আছে মাষ্টাৰ ডিগ্ৰী আছে তথাপিও ইয়াতে এপ্লাই কৰিব পাৰিব আৰু বয়সৰ সময়সীমাটো হৈছে 18 বছৰৰ পৰা 25 বছৰ এমটিএছ পোষ্টৰ বাবে আৰু হাৱালদাৰ পোষ্টৰ বাবে 18 পৰা 27 বছৰ তাৰোপৰি প্ৰত্যেকটো পোষ্টতে ওবিসিৰ বাবে 3 বছৰ এসসি এসটিৰ বাবে 5 বছৰ আৰু পিডব্লিউডিৰ বাবে 10 বছৰৰ বয়সৰ ৰেহাই থাকে আৰু ইয়াৰ যেটো কম্পিউটাৰ বেস এক্সামিনেশন তাৰে সিলেবাসও ইয়াতে দি দিছে নিউমেৰিকেল এণ্ড ম্যাথমেটিক্যাল এবিলিটি 20টা প্ৰশ্ন থাকিব ৰিজনিং এবিলিটি 20টা প্ৰশ্ন থাকিব জিকে 25টা প্ৰশ্ন আৰু ইংলিশ ল্যাঙ্গুৱেজৰ তথা কম্প্ৰিহেনশনৰ 25টা প্ৰশ্ন থাকিব এনেকৈ আপোনালোকক মুঠ 1.5 ঘণ্টা সময় দিয়া হ'ব আৰু 1.5 ঘণ্টা সময়ত আপোনালোকে এই দুইটা সেকশন কমপ্লিট কৰিব লাগিব তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া আৰু এসএসসিৰ বাবে যদি অসমীয়া মাধ্যমৰ গাইডবুক বিচাৰে আমাৰ পৰা এইখন লৈ ল'ব পাৰে মাত্ৰ 100 টকা হয় পিডিএফ হয় আপোনালোকে কোনো হাৰ্ড কপি নাপাব পেমেন্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব মুঠ 7500 প্ৰশ্ন উত্তৰ আছে ইয়াতে আপোনালোকে এসএসসিৰ পূৰ্বৰ প্ৰশ্ন কাকতো পাব প্ৰায় 27খন প্ৰশ্ন কাকত ইয়াতে সংলগ্ন কৰা হৈছে আৰু জিকে অন্যান্য ইংলিশ গ্ৰামাৰ কোৱান্টিটিভ ৰিজনিং এই সকলোবিলাক টপিক ইয়াতে আছে 7500 প্ৰশ্ন উত্তৰ এই ইবুকখনত আপোনালোকে লাভ কৰিব asamjkpdf.com ভিজিট কৰি আপোনালোকে এই পিডিএফ বিলাক কিনি ল'ব পাৰে ধন্যবাদ